Hello students, welcome all of you to the accountancy class of HS first year. I am your accountancy teacher, Mona Lisa ma'am. I have already taken your first class where I have discussed about the meaning of commerce and its importance, the subjects of HS first year and the various career options in commerce stream. Okay, তোমালোক সকলোলৈকে স্বাগতম একাউন্টেন্সি ক্লাছলৈ মই অলৰেডি তোমালোকৰ এটা ক্লাছ লৈছোঁ আৰু তাত আমি কমাৰ্চৰ মিনিং কি হয় ইম্পৰ্টেঞ্চ কি হয় গুৰুত্ব কি হয় বাণিজ্যনো কি হয় আৰু কি ভৱিষ্যতে আমাৰ কেৰিয়াৰ অপশ্যনছ আছে এইটো ষ্ট্ৰীমত সেই বিষয়ে আমি অলৰেডি আলোচনা কৰিলোঁ আমাৰ প্ৰথম ক্লাছটোত এজ উই অল know that commerce stream includes accountancy, right? Accountancy is a compulsory subject. As we all know that accountancy is a compulsory subject of higher secondary courses. Accountancy is not taught to you by your teachers earlier, right? Etu amar higher secondary course or accountancy to hol eta compulsory subject aru accountancy kintu agote ami school level ot hika nai ya bishoye ami ekue poa nai. It is completely a new subject, so it may take time to learn accountancy, but you don't worry. We will teach you everything in a very simplified way. And if you have any doubt, which is of course obvious and natural to have, because you people are learning this subject for the very first time, right? So clear your doubts immediately. তোমালোকে প্ৰথমবাৰৰ কাৰণে একাউণ্টেঞ্চিটো পঢ়িবলৈ পাইছা গতিকে এইটো খুব স্বাভাৱিক যে তোমালোকৰ কিবা ডাউট থকা কিবা বুজি নোপোৱা কিবা সন্দেহ আছে বুজি পোৱাত সেইটো খুব নেচাৰেল হয় হোৱাটো গতিকে এনেকুৱা যদি কিবা ডাউটছ থাকে তেন্তে ইমিডিয়েটলি তোমালোকে ক্লিয়াৰ কৰি ল'বা ডাউটছবিলাক So today we will learn the ABCD of accountancy, okay? Some very basic terms which we have not learned earlier. আমি আজি কিছুমান বেসিক টার্মস পঢ়িম ইটস লাইক উই আর লার্নিং ABCD অফ একাউন্টেন্সি আমি একাউন্টেন্সি ABCD পঢ়াৰ নিচিনা হ'ব আৰু যিবিলাক টার্মস আমি আগতে শুনাও নাই হয়তো এনেকুৱা টার্মস কিছুমানৰ কথা আজি আমি বুজিম আৰু আজি আমি শিকিবলৈ পাম and to make this subject more interesting I need cooperation from all of you which is very important তোমালোকৰ cooperation সদায় লাগিব so always pay attention okay so let's start the video. So at a question hoday amar mindot ahe actually what does accountancy mean? The first question that often comes to our mind that what does accountancy mean? Accountancy mane no hoy ki accountancy boli ami শব্দটো তো আমি ওয়ার্ডটো ইউজ কৰো কিন্তু accountancy মানে কি আমি গম না পাও actually accountancy is the branch of study তলকে already slide দেখিছা that contains rules and regulations, methods, principles for recording accounting information in a systematic way. ইয়াত থকা হয়তো বহুত শব্দ তোমালোকে বুজিয়ে পোৱা নাই ঠিক আছে একাউন্টেন্সিটোক অসমীয়াত কোৱা হয় হিসাববিদ্যা গতিকে একাউন্টেন্সি বা হিসাববিদ্যাই কিছুমান ৰুলছ বা ৰেগুলেশ্যন কিছুমান নীতি নিয়ম মেথডছ কিছুমান পদ্ধতি আৰু কিছুমান প্ৰিন্সিপলছ বা কিছুমান নীতি এইবিলাকৰ বিষয়ে কি কৰিব আলোচনা কৰে যিয়ে একাউন্টিং ইনফৰমেশ্যন বা হিসাববিদ্যাৰ লগত জড়িত থকা বিভিন্ন ইনফৰমেশ্যন বা খবৰবিলাক ৰেকৰ্ড কৰাত বা ভালদৰে বা সুচাৰুৰূপে লিখি ৰখাত কি কৰিব আমাক সদায় সহায় কৰিব ঠিক আছে একাউন্টেন্সি কিছুমান পদ্ধতি কিছুমান নীতি নিয়মক বুজোৱা হয় যিবিলাকে কি কৰে একাউন্টিং ইনফৰমেশ্যন বা হিসাববিদ্যাৰ লগত জড়িত থকা বিভিন্ন ধৰণৰ ইনফৰমেশ্যন বা খবৰবিলাক কি কৰে আমাক লিখি ৰখাত বা ৰেকৰ্ড কৰাত কি কৰে আমাক সহায় কৰে so accountancy is that branch of study that contains rules regulations methods principles for recording accounting information in a systematic manner ঠিক আছে সিস্টেমেটিক ওয়েট কি কৰে আমাক বস্তুবিলাক ৰেকৰ্ড কৰাত আমাক সহায় কৰে একাউন্টিং ইনফৰমেশ্যন মানে হৈছে যিবিলাক ইনফৰমেশ্যন একাউন্টেন্সিৰ লগত ৰিলেটেড হৈ আছে those information which are related to accountancy এতিয়া যদি আমি একাউন্টেন্সিৰ হিষ্ট্ৰি কথা আমি ক'বলৈ যাওঁ তেন্তে ফাদাৰ অফ একাউন্টিং বুলি কোৱা হয় লিউকা পেচিঅলিক
লিউকা পেচিয়েলি হৈছে ফাদাৰ অফ একাউণ্টিং ঠিক আছে তেওঁৰ এখন বুক আছিলে সাম্মা ডে এৰিথমেটিকা জিঅ'মেট্ৰিয়া প্ৰপৰশ্যনেলাইট এইখন হৈ গ'ল তেওঁৰ বুক গম পাইছানে এই বুকখনতে কি কৰা হৈছে হিজ বুক ইজ দ্য ফাৰ্ষ্ট প্ৰিণ্টেড বুক অফ একাউণ্টিং তেওঁ বুকখনেই হৈছে ফাৰ্ষ্ট প্ৰিণ্টেড বুক হয় আৰু এই যিজন লিউকা পেচিয়লি হয় তেওঁ এজন ইটালিয়ান মেথমেটিচিয়ান আছিলে তেওঁ তোমালোকে লিওনাৰ্ডো দা ভিঞ্চিৰ নাম শুনিছা বা খ্ৰীষ্টফাৰ কলম্বাছৰ কথা শুনিছা গতিকে তেওঁ সেই খ্ৰীষ্টফাৰ কলম্বাছ বা লিওনাৰ্ডো দা ভিঞ্চিৰ সময়ৰে আছিলে লিউকা পেচিয়লি আৰু তেওঁ এইখন বুক লিখিছিলে বুকখন যথেষ্ট দীঘল হয় আৰু টান হয় এইটো যিহেতু তেওঁ এজন ইটালীৰ মানুহ আছিলে তো এইখন ফাৰ্ষ্ট প্ৰিণ্টেড বুক হয় একাউণ্টছৰ গতিকে যদি আমি হিষ্ট্ৰীৰ কথা আমি চাবলৈ যাওঁ ঠিক আছে গতিকে আমি অলৰেডি একাউণ্টেঞ্চি কি আমি গম পাইছোঁ আমি অলৰেডি আৰু এটা কথা আমাৰ আগৰ ভিডিঅ'বিলাকতো আমি গম পাইছোঁ যে কমাৰ্চত কি পাম আমি একাউণ্টেঞ্চি কি কৰিব বিজনেছ বা বিজনেছ ৰিলেটেড কিছুমান কথা আমি আলোচনা কৰিম বিজনেছত হৈ থকা কিছুমান ঘটনাৰ কথা বা কিছুমান অকেজনৰ কথা আমি কি কৰিম আলোচনা কৰিম ঠিক আছে এতিয়া কি হয় এটা বিজনেছ অৰ্গেনাইজেশ্যনত এটা ব্যৱসায়ত কি থাকে বা আমাৰ পাৰ্চনেল লাইফতো হ'ব পাৰে বা ছ'চাইটি এখনতো হ'ব পাৰে সমাজ এখনতো হ'ব পাৰে বিভিন্ন ধৰণৰ ঘটনা কিছুমান ঘটি থাকে ঠিক তেনেকৈ বিজনেছ এটাতো কি হ'ব পাৰে বেলেগ বেলেগ ধৰণৰ কিছুমান ঘটনা ঘটি থাকিব পাৰে সেই ঘটনাবিলাককে কি বুলি কোৱা হয় এটা টাৰ্ম দিছে সেই ঘটনাবিলাককে আমি কি বুলি ক'ম ইভেণ্ট বুলি ক'ম ঠিক আছে এতিয়া তোমালোকে শ্লাইডত দেখিছা অলৰেডি সেই ঘটনাবিলাকক কোৱা হয় ইভেণ্ট চ' ইভেণ্ট বুলি ক'লে আমি বুজিব লাগিব এন ইভেণ্ট মিনছ এনিথিং that happens in human life মানুহৰ জীৱনত হোৱা যিকোনো ধৰণৰ ঘটনাকে আমি কি বুলি ক'ম ইভেণ্ট বুলি ক'ম therefore any occasion that occurs in personal or social or business life is called an event মানুহৰ ব্যক্তিগত জীৱনত হোৱা বা এখন সমাজত হোৱা বা এটা বিজনেছত হোৱা যিকোনো ধৰণৰ ঘটনাকে আমি কি বুলি ক'ব লাগিব আমি ইভেণ্ট বুলি ক'ম ঠিক আছে ঠিক তেনেকৈ কি হয় এটা বিজনেছ অৰ্গেনাইজেশ্যন এটাত কি হ'ব পাৰে কেতিয়াবা প্ৰফিট হয় বা কেতিয়াবা লছ হয় ঠিক আছে বা বস্তু কি কৰে কেতিয়াবা চেল কৰে বা কেতিয়াবা কিছুমান মেটেৰিয়েল কিনি আনে গতিকে এই সকলোবিলাককে আমি কি বুলি ক'ব লাগিব ইভেণ্ট বুলি ক'ব লাগিব ইভেণ্ট মানে হৈ গ'ল এনিথিং ডেট হেপেন্স ইন আৱাৰ লাইফ ঠিক আছে যিকোনো ধৰণৰ অকেজনকে আমি কি বুলি ক'ম ইভেণ্ট বুলি ক'ম এইটো প্ৰথম টাৰ্ম হয়তো ফাৰ্ষ্ট টাৰ্ম তোমালোকে আগতে হয়তো শুনা নাই ইভেণ্ট মানে কি গতিকে ইভেণ্ট মানে আমি গম পালোঁ ঠিক আছে ইভেণ্ট মানে হৈ গ'ল অকেজন বা যিকোনো ঘটনা তাকে আমি ইভেণ্ট বুলি ক'ম এতিয়া আমি অলৰেডি দেখিছোঁ আমাৰ শ্লাইডত যে ইভেণ্টবিলাকক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এই যিবিলাক হৈ থকা যে দৈনন্দিন ঘটনাবিলাক এইবিলাকক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ এটা হৈ গ'ল মনিটাৰী ইভেণ্ট আৰু এটা হৈ গ'ল নন মনিটাৰী এতিয়া এই টাৰ্মটোৰ পৰাই তোমালোকে হয়তো বুজিছা মনিটাৰী মানে হৈ গ'ল হুইচ ইজ ৰিলেটেড টু মানি যিবিলাক কি হৈ গৈছে টকা পইচাৰ লগত জড়িত হৈ আছে আৰু নন মনিটাৰী দ'জ হুইচ আৰ নট ৰিলেটেড টু মানি মানে যিবিলাক টকা পইচাৰ লগত জড়িত হৈ থকা নাই গতিকে ইভেণ্টবিলাকক আমি দুটা ভাগত ভাগ কৰিম মনিটাৰী আৰু নন মনিটাৰী আৰু আমাৰ একাউণ্টেঞ্চিত আমি জেনেৰেলি যিবিলাক মনিটাৰী ইভেণ্ট সেই মনিটাৰী ইভেণ্টবিলাকৰ কথাহে আমি আলোচনা কৰিম বিকজ নন মনিটাৰী ইভেণ্টবিলাকৰ কিন্তু স্থান আমাৰ একাউণ্টিঙত নাই যিবিলাক ইভেণ্টক আমি মনিটাৰী টাৰ্মছত আমি এক্সপ্লেইন কৰিব নোৱাৰোঁ those events which cannot be expressed in monetary terms সেই ইভেণ্টবিলাকক কিন্তু আমি একাউণ্টিঙত আমি কি নিদিওঁ জেগা নিদিওঁ they don't have place in accounting গতিকে মনিটাৰী ইভেণ্ট মই অলৰেডি কৈছোঁৱে এন ইভেণ্ট যিয়ে কি কৰিব পাৰোঁ আমি মানিৰ লগত আমি ৰিলেট কৰিব পাৰোঁ ঠিক আছে সেইবিলাককে কি বুলি কোৱা হয় মনিটাৰী ইভেণ্ট বুলি কোৱা হয় যেনেকৈ এক্সপেঞ্চেছ অন ডেইলি মাৰ্কেটিং হ'ব পাৰে মানে মেৰিজ চেৰিমনি কাৰোবাৰ ঘৰত বিয়া পাতিছে মানে খৰচ হৈছে টকা পইচাৰ লগত ৰিলেটেড হৈ আছে ঠিক আছে এইবিলাক হৈ যাব মনিটাৰী ইভেণ্ট ঠিক আছে আৰু নন মনিটাৰী হৈ গ'ল যিবিলাক মানিৰ লগত ৰিলেটেড নহয় সে সাপোজ এক্সাম্পল যদি আমি লওঁ ডেট নাৰ্ছিং অফ এ চাইল্ড বাই দ্য মাদাৰ ডেলিভাৰিং এ লেকচাৰ ইন এ মিটিং আমাৰ কি হয় আমাৰ পেৰেণ্টছে আমাক ডাঙৰ দীঘল কৰিছে এতিয়া ডাঙৰ দীঘল কৰাটোকতো আমি কেতিয়াও মনিটাৰী টাৰ্মছত এক্সপ্লেইন কৰিব নোৱাৰোঁ হয়নে নহয় ঠিক তেনেকৈ মই এখন মিটিঙত লেকচাৰ দিছোঁ সেই লেকচাৰটো মই কেনেকৈ মানিলে মই কনভাৰ্ট কৰিব পাৰিম মনিটাৰী টাৰ্মছত মই এক্সপ্লেইন কৰিব নোৱাৰোঁ ঠিক আছে
ঠিক তেনেদৰে উইনিং অফ এ গেম, মই এখন খেল হৈ আছিলে, খেলখনত মই জিকিলোঁ, সেইটো মই কি কৰিব নোৱাৰোঁ, মানিটাৰী টাৰ্মছত এক্সপ্লেইন কৰিব নোৱাৰোঁ। বা এনজয়মেণ্ট ইন বিহু, দুৰ্গা পূজা, চ' এনজয়মেণ্ট হওক, বা মই ভগৱান বিশ্বাস কৰোঁ, তো সেই বিশ্বাসটোক মই কেতিয়াও মানিটাৰী টাৰ্মছত এক্সপ্লেইন কৰিব নোৱাৰোঁ। গতিকে এইবিলাক হৈ গ'ল কিছুমান নন মানিটাৰী, যিবিলাকৰ কথা কিন্তু আমি একাউণ্টছত নপঢ়োঁ। আমি অকল সেইবিলাকৰ ইভেণ্টৰ কথাহে পঢ়িম যিবিলাক হৈ গ'ল মানিটাৰী, বা যিবিলাক টকা পইচা বা মানিটাৰী টাৰ্মছৰ লগত সদায় জড়িত হৈ আছে। ঠিক আছে, এতিয়া কি হৈ যায়, এই মানিটাৰীৰ লগত জড়িত হৈ আছে কিছুমান গুডছ এণ্ড ছাৰ্ভিচ। ঠিক আছে, গুডছ মানে হৈ গ'ল বস্তু, আৰু ছাৰ্ভিচ মানে হৈ গ'ল কিছুমান সেৱা। এতিয়া বস্তু বা সেৱা যেতিয়া কি কৰা হয়, এক্সচেঞ্জ কৰা হয়, বিনিময় কৰা হয়। এক্সচেঞ্জ মানে হৈ গ'ল বিনিময় কৰা হয়। যিবিলাক গুডছ আৰু ছাৰ্ভিচ এক্সচেঞ্জ কৰা হয়, আৰু যিবিলাক আমি মানিটাৰী টাৰ্মত এক্সপ্লেইন কৰিব পাৰোঁ, তাকে আমি কি বুলি ক'ব পাৰোঁ, ট্ৰানজেকশ্যন বুলি ক'ব পাৰোঁ। এইটো এটা নতুন ৱৰ্ড তোমালোকে পাইছা, ট্ৰানজেকশ্যন। ঠিক আছে, এক্সচেঞ্জ মানে হৈ গ'ল বিনিময়। গতিকে ট্ৰানজেকশ্যন মানে কি বুজিলোঁ, ট্ৰানজেকশ্যন মিনছ এক্সচেঞ্জ অফ গুডছ অৰ ছাৰ্ভিচেছ হুইচ ইজ মেজাৰেবল ইন টাৰ্মছ অফ মানি, ইট ইজ ন'ন এজ ট্ৰানজেকশ্যন। অ'কে, গুডছ বা ছাৰ্ভিচ, বস্তু বা যিকোনো ধৰণৰ সেৱা আমি কি কৰোঁ, যেতিয়া এক্সচেঞ্জ হ'ব, বিনিময় হ'ব, যিবিলাক কিন্তু আমি টকা পইচাৰে জুখিব পাৰোঁ, সেইবোৰকে কি বুলি কোৱা হয়, ট্ৰানজেকশ্যন বুলি কোৱা হয়। আৰু এই এক্সচেঞ্জ কি হ'ব, বিনিময় কি হ'ব, সদায় দুটা পাৰ্টিৰ মাজত হ'ব। দুটা পাৰ্টিৰ মাজত বিনিময় হয়, এজনে ৰিচিভ কৰিব আৰু এজনে দিব। চে ছাপ'জ আই হেভ গিভেন ইউ 100 rupees, মই তোমাক 100 টকা দিছোঁ। ইয়াত আই এম দ্য গিভাৰ এণ্ড ইউ আৰ দ্য ৰিচিভাৰ। ঠিক আছে, গতিকে কি হৈছে, ইয়াত দুটা পাৰ্টি থাকিব। গতিকে এইটো হৈ গ'ল ট্ৰানজেকশ্যন, এইটো হৈ গ'ল এটা নতুন টাৰ্ম। গতিকে ট্ৰানজেকশ্যন বুলি ক'লে আমি বুজিব লাগিব যে ট্ৰানজেকশ্যন মিনছ এক্সচেঞ্জ অফ গুডছ অৰ ছাৰ্ভিচেছ মেজাৰেবল ইন টাৰ্মছ অফ মানি, ডেট ইজ ট্ৰানজেকশ্যন। ঠিক আছে, গতিকে এই ট্ৰানজেকশ্যনবিলাকে কি কৰা হয়, ৰেকৰ্ড কৰা হয়। এই ট্ৰানজেকশ্যনছবিলাকে কি কৰা হয়, আমাৰ একাউণ্টেঞ্চিত কি কৰা হয়, ৰেকৰ্ড কৰা হয়। ৰেকৰ্ড কৰা মানে লিখি ৰখা, সেই তাকেই কি বুলি কোৱা হয়, বুক কিপিং বুলি কোৱা হয়। ঠিক আছে, এইটো এটা সম্পূৰ্ণ কি হৈছে, নতুন ৱৰ্ড, বুক কিপিং। চ' হোৱাট হেপেন ইন এভৰি বিজনেছ, there are numerous economic activities that take place every day. So it is impossible for a businessman to keep in memory all such activities for a long period of time. Hence, recording of these activities are very necessary. গতিকে এটা ব্যৱসায়ত কি হয়, ডেইলি বেচিছত হয়তো বহুত কিছুমান ট্ৰানজেকশ্যন হ'ব পাৰে, হয়নে নহয়? বহুত কিছুমান ট্ৰানজেকশ্যন মানে হৈ গ'ল লেনদেন, অসমীয়াত আমি লেনদেন বুলি কওঁ। বহুত কিছুমান লেনদেন হৈ থাকিব পাৰে। গতিকে এজন ব্যৱসায়িক ব্যক্তিৰ কাৰণে সেই গোটেই সমগ্ৰ লেনদেনবিলাক মনত ৰাখি থোৱাটো কেতিয়াও সম্ভৱ নহয়। গতিকে তেওঁ কি কৰিব লাগে, সেই বেলেগ বেলেগ ধৰণৰ লেনদেন বা ট্ৰানজেকশ্যনছবিলাক তেওঁ লিখি ৰাখিব লাগে, ৰেকৰ্ড কৰি ৰাখিব লাগে। তাকেই কি বুলি কোৱা হয়, বুক কিপিং বুলি কোৱা হয়। গতিকে ৰেকৰ্ডিং অফ ইকনমিক এক্টিভিটিজ অফ দ্য বিজনেছ ইন এ ছিষ্টেমেটিক মেনাৰ ইজ কল্ড বুক কিপিং। যেতিয়াই আমি এটা ব্যৱসায়ত হোৱা বিভিন্ন ধৰণৰ লেনদেনবিলাক আমি লিখি ৰাখিম, ৰেকৰ্ড কৰি ৰাখিম, তাকে কোৱা হ'ব বুক কিপিং বুলি কোৱা হ'ব। ঠিক আছে, এণ্ড বুক কিপিং ইজ নট অনলি নেচেচাৰী ফৰ বিজনেছ অৰ্গেনাইজেশ্যন, so remember that, but it is very much important for non-business organizations like education institute, various charitable clubs, hospitals, etc. অকল যে ব্যৱসায়ৰ কাৰণেই এই বুক কিপিংটো দৰকাৰী তেনে কথা নহয়, যে যিবিলাক নন ব্যৱসায়িক যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সেইবিলাকৰ বাবেও কিন্তু কি হয়, এইটো সমানেই দৰকাৰী হয়। ঠিক আছে, বুক কিপিং বা লিখিত অৱস্থাত ৰখা। গতিকে আমি গম পালোঁ যে যেতিয়া ইভেণ্ট মানে হৈ গ'ল, এন ইভেণ্ট মিন এনিথিং ডেট হেপেন্স ইন আৱাৰ লাইফ, ইন আৱাৰ বিজনেছ লাইফ, ছ'চিয়েল লাইফ, তাকেই ইভেণ্ট বুলি কোৱা হ'ব। ঠিক আছে, ইভেণ্টবোৰত দুটা ভাগত আমি ভাগ কৰিম, মানিটাৰী এণ্ড নন মানিটাৰী। মানিটাৰী হুইচ ইজ ৰিলেটেড টু মানি, এণ্ড নন মানিটাৰী হুইচ ইজ নট ৰিলেটেড টু মানি। ঠিক আছে, আৰু আমি গম পালোঁ ট্ৰানজেকশ্যন মানে হৈ গ'ল এক্সচেঞ্জ অফ গুডছ অৰ ছাৰ্ভিচেছ মেজাৰেবল ইন টাৰ্মছ অফ মানি। ঠিক আছে, গুডছ হৈ গ'ল বস্তু, ছাৰ্ভিচেছ হৈ গ'ল সেৱা। সেৱা কি হ'ল, এতিয়া চে ছাপ'জ মই তোমালোকক পঢ়াই আছোঁ, আই এম এ টিচাৰ এণ্ড আই এম টিচিং ইউ। মই কি কৰিছোঁ, তোমালোকক ছাৰ্ভিচ দিছোঁ। আজি তোমালোকৰ বেমাৰ হৈছে, তোমালোক ডক্টৰৰ ওচৰলৈ গৈছা, ডক্টৰজনে কি দিব তোমাক,
সাৰ্ভিস দিব ঠিক আছে বস্তু আৰু সেৱা যেতিয়া এক্সচেঞ্জ হ'ব তাকে কোৱা হ'ব ট্ৰানজেকশ্যন বুলি বা লেনদেন বুলি আমি যেটো কথা ক'বলৈ যাম আৰু বুককিপিং মানে হৈ গ'ল লিখি ৰখা ট্ৰানজেকশ্যনছবিলাক যেতিয়া আমি ৰেকৰ্ড কৰিম তাকে কোৱা হ'ব বুককিপিং ঠিক আছে গতিকে বুককিপিং বুলি ক'লে আমি বুজিম যে জেনেৰেলি বুককিপিং ইজ দ্য কম্বিনেশ্যন অফ টু ৱৰ্ডছ ডেট ইজ book plus keeping okay which means maintaining books of accounts in a proper and systematic way book and keeping গম পাইছেনে দুটা ৱৰ্ড দি পেলাই কি কৰা হৈছে বুক কিপিং শব্দটো গঠন হৈছে it means recording financial transaction in a regular manner so that the results of operation and the financial position of any business organization can be ascertained at any time ঠিক আছে গতিকে বুককিপিঙৰ দ্বাৰা আমি যে বুককিপিং মানে হৈ গ'ল ৰেকৰ্ডিং আমি যিমানেই এই ফিনান্সিয়েল ট্ৰানজেকশ্যনছবিলাক আমি ৰেকৰ্ড কৰি যাম তাৰ লগে লগে কি হ'ব এটা বিজনেছত দ্য ৰিজাল্টছ অফ এ বিজনেছ মানে বিজনেছটোত প্ৰফিট হৈছে নে লছ হৈছে আৰু বিজনেছটোৰ ফিনান্সিয়েল পজিশ্যন মানে তাৰ ইকনমিক কণ্ডিশ্যন মানে তাৰ অৰ্থনৈতিক অৱস্থাটোৰ বিষয়ে আমি গম পাম যিমানে আমি এইবিলাক লিখি যাম ৰেগুলাৰলি আমি লিখি যাম আৰু ইনে ছিষ্টেমেটিক মেনাৰ খুব সুচাৰুৰূপে ভাল ধৰণে আমি যেতিয়া লিখি যাম তেতিয়া আমি একেবাৰে শেষত এট দ্য এণ্ড অফ এনি পিৰিয়ড হয়তো বছৰটোৰ শেষত আমি কি কৰিব পাৰোঁ আমি চাব পাৰোঁ যে ব্যৱসায়টোৱে প্ৰকৃততে লাভ কৰিছে নে লোকচান কৰিছে ব্যৱসায়টোৰ ফিনান্সিয়েল পজিশ্যন কেনেকুৱা তাৰ অৰ্থনৈতিক অৱস্থাটো কেনেকুৱা হৈ আছে ভাল হৈ আছে নে বেয়া হৈ আছে সেই বিষয়ে আমি জানিব পাৰিম গতিকে এইটোকে কোৱা হ'ব বুককিপিং বুলি আৰু আমাৰ একাউণ্টেঞ্চিত এই বুককিপিংটোৰ খুব কি আছে ইম্পৰ্টেঞ্চ আছে গতিকে তোমালোকে অলৰেডি ইয়াৰ মিনিংটো গম পালা বুককিপিং মানে বেলেগ একো নহয় বুককিপিং মানে হৈ গ'ল ৰেকৰ্ডিং অফ হোৱাট ৰেকৰ্ডিং অফ ট্ৰানজেকশ্যনছ ঠিক আছে যেতিয়াই আমি ট্ৰানজেকশ্যনছবিলাক লিখি ৰাখিম তাকে কোৱা হ'ব বুককিপিং বুলি গতিকে আমি বুককিপিং এতিয়া টাৰ্মটো বুজিলোঁ বুককিপিং মানে কি হয় এতিয়া বুককিপিঙৰ অবজেক্টিভছ কি হয় ঠিক আছে বুককিপিঙৰনো উদ্দেশ্য কি বুককিপিং আমাৰ কিয় লাগে আমি অলৰেডি গম পাইছোঁৱেই আমি অলৰেডি ইয়াৰ মিনিংটো পঢ়িয়ে আমি গম পাইছোঁ যে ইয়াৰ অবজেক্টিভছ বা ইয়াৰ উদ্দেশ্য বা ইয়াৰ এইমছ বা গ'লছ কি হ'ব পাৰে গতিকে ফাৰ্ষ্টটো কৈছে কমপ্লিট এণ্ড পাৰ্মানেণ্ট ৰেকৰ্ড কমপ্লিট মানে হৈ গ'ল সম্পূৰ্ণ আৰু পাৰ্মানেণ্ট মানে হৈ গ'ল স্থায়ী গতিকে সম্পূৰ্ণ আৰু স্থায়ী কি হৈ গ'ল এটা ৰেকৰ্ড হয় to have a complete and permanent record of each transaction of the business for future reference it is very necessary to put all business transactions in writing গতিকে এটা ভৱিষ্যতৰ কাৰণে বিজনেছ এটাৰ ভৱিষ্যতৰ কাৰণে এইটো বহুত দৰকাৰী হয় যে আমি যিমানবিলাক ট্ৰানজেকশ্যনছ আমাৰ হৈছে বিজনেছটোত গতিকে আমি লিখিত অৱস্থাত ৰখাটো খুব বেছি দৰকাৰ হয় লিখিত কাৰণতে বিজনেছমেন এজনে সকলো কথা মনত ৰাখিব নোৱাৰে ডেইলি কিমান ট্ৰানজেকশ্যন হৈছে কি কথা ইট ইজ দ্য লিমিটেশ্যন অফ হিউমেন মেমৰি ডেট ইট কেনট ৰিমেম্বাৰ অল দ্য থিংছ ৰাইট আমাৰ হিউমেন মেমৰি এইটো লিমিটেশ্যন হয় আমি আমাৰ লাইফত হৈ থকা চব কথাও আমাৰ মনত নাথাকে গতিকে যেতিয়া আমি লিখি ৰাখিম কিবা এটা বস্তু তেতিয়া সেইটো কমপ্লিট হ'ব আৰু তাৰ লগে লগে পাৰ্মানেণ্ট হ'ব পাৰ্মানেণ্ট মানে স্থায়ী হ'ব ঠিক আছে আৰু 2 নম্বৰতে আমি গম পাইছোঁ এচাৰ্টেইন প্ৰফিট অৰ লছ প্ৰফিট আৰু লছ প্ৰফিট মানে হৈ গ'ল লাভ আৰু লছ মানে হৈ গ'ল লোকচান গতিকে এটা ব্যৱসায়ত কিমান লাভ হৈছে বা লোকচান হৈছে সেইটো জনাটো আমাক কি কৰিব বুককিপিঙে সহায় কৰিব ঠিক আছে ইচ এণ্ড এভৰি বিজনেছ ইজ কেৰিড অন উইথ দ্য অবজেক্টিভ অফ আৰ্নিং প্ৰফিট সেইটোতো আমি গম পাওঁৱেই যে এটা ব্যৱসায় মানুহে কিয় কৰে ব্যৱসায় কৰে যাতে প্ৰফিট হ'ব পাৰে লাভ হ'বৰ কাৰণে সদায় ব্যৱসায় কৰা হয় So in order to ascertain the profit earned or loss suffered by the business during a given period, a systematic record of the transactions are very necessary. গতিকে ব্যৱসায়টোৱে আচলতে প্ৰফিট কৰিছে নে লছ কৰিছে সেইটো জনাত কিন্তু আমাক বুককিপিঙে সহায় কৰিব যেতিয়া আমি খুব ছিষ্টেমেটিকেলি প্ৰত্যেকটো ট্ৰানজেকশ্যন আমি লিখি যাম গতিকে এটা পাৰ্টিকুলাৰ সময়ৰ পিছত ধৰা 1 বছৰৰ পিছত গোটেই বছৰটো ব্যৱসায় কৰিলে বছৰটোৰ শেষত তেওঁলোকৰ প্ৰফিট হৈছে নে লোকচান হৈছে লাভ হৈছে নে লোকচান হৈছে প্ৰফিট হৈছে নে লছ হৈছে এই কথাটো জনাটো কিন্তু আমাক কি কৰিব বুককিপিঙে সহায় কৰিব ঠিক আছে আই থিংক তোমালোকৰ ক্লিয়াৰ হৈছে এইখিনিলৈকে তাৰপিছত আকৌ এটা কথা কৈছে এচাৰ্টেইন ফাইনেন্সিয়েল পজিশ্যন এতিয়া ফিনান্সিয়েল পজিশ্যন মানে হৈ গ'ল ইকনমিক কণ্ডিশ্যন বা অৰ্থনৈতিক অৱস্থা আমি কওঁ নহয় যে এইজন মানুহৰ অৰ্থনৈতিক অৱস্থা খুব ভাল বা এজন মানুহৰ অৰ্থনৈতিক অৱস্থা বেয়া
ঠিক আছে সো বুক কিপিং ইজ ভেৰি নেচেচাৰী ইন অৰ্ডাৰ টু এচাৰ্টেইন দ্য ফিনান্সিয়েল পজিশ্যন অফ দ্য বিজনেছ অন এনি পাৰ্টিকুলাৰ ডেট যে বিজনেছটোৰ ইকনমিক কণ্ডিশ্যন ভাল নে বেয়া ঠিক আছে এইটো জনাটো আমাক কি কৰিব বুক কিপিঙে আমাক সহায় কৰিব এই ৰেকৰ্ড যে আমি কৰি ৰাখিম তাৰ জৰিয়তে আমাক কি কৰিব আমাৰ ইকনমিক বিজনেছটোৰ ইকনমিক কণ্ডিশ্যনটো জনাটো বহুতখিনি সহায় কৰিব তাৰপিছতে কৈছে ডিটেইলছ অফ পাৰ্চেজ এণ্ড চেল এতিয়া ব্যৱসায় এটাত কি হৈ থাকে হয়তো বহুত পাৰ্চেজ হ'ব পাৰে পাৰ্চেজ মানে হৈ গ'ল কিনা আৰু চেল মানে হৈ গ'ল বেচা বিক্ৰী কৰা গতিকে যিমানটো বেচা কিনাৰ হিচাপ থাকিব সেইটো কি হৈ থাকিব ৰেকৰ্ড হৈ থাকিব গতিকে বেচা কিনা কিমান কৰা হ'ল সেইটোৰ গোটেই হিচাপটো আমাক কি কৰিব বুক কিপিঙে জনাত সহায় কৰিব তাৰোপৰি আৰু কি কৰিব যে নলেজ এবাউট দ্য ৰিটাৰ্ণ অফ গুডছ ঠিক আছে ৰিটাৰ্ণ অফ গুডছ সেইটো ৰিটাৰ্ণ অফ গুডছ মানে হৈ গ'ল যেতিয়া বিক্ৰী কৰা বস্তু এটা ঘূৰাই দিয়া হয় তাকে কি বুলি কোৱা হয় ৰিটাৰ্ণ অফ গুডছ ধৰা বিজনেছটোৱে কিবা এটা বস্তু বিক্ৰী কৰিছিলে কাৰোবাক ঠিক আছে এজন কাষ্টমাৰক এজন গ্ৰাহকক বিক্ৰী কৰিছিলে কিন্তু গ্ৰাহকজনে কি কৰিলে বস্তুটো দৰকাৰ নহয় আকৌ ঘূৰাই দিলে গতিকে নলেজ এবাউট ৰিটাৰ্ণ অফ গুডছ বস্তু এটা ঘূৰাই দিয়া বস্তুটোৰ বিষয়ে জনাটো আমাক কি কৰিব পাৰিব বুক কিপিঙে সহায় কৰিব গতিকে এইখিনিয়ে হৈ গ'ল বুক কিপিঙৰ কিছুমান বেছিক অবজেক্টিভছ যে এইটো হৈ গ'ল কমপ্লিট আৰু পাৰ্মানেণ্ট ৰেকৰ্ড হয় তাৰ লগতে কি হৈ গ'ল আমাক প্ৰফিট আৰু লছ লাভ বা লোকচান জনাত আমাক সহায় কৰিব ফিনান্সিয়েল পজিশ্যন অফ দ্য বিজনেছ বা ইকনমিক কণ্ডিশ্যন অফ দ্য বিজনেছটোৰ আৰ্থিক অৱস্থাটো জনাটো আমাক কি কৰিব সহায় কৰিব ডিটেইলছ অফ পাৰ্চেজ এণ্ড চেল কিমান পাৰ্চেজ হ'ল কিমান চেল হ'ল এইবিলাকৰ বিষয়ে জনাটো আমাক সহায় কৰিব তাৰ লগতে কিবা যদি গুডছ ৰিটাৰ্ণ হৈছে সেই বিষয়ে জনাটো আমাক কি কৰিব হেল্প কৰে গতিকে এইখিনিয়ে হৈ গ'ল বুক কিপিং আৰু বুক কিপিঙৰ কিছুমান অবজেক্টিভছ গতিকে তোমালোকে অলৰেডি নতুন টাৰ্ম আজি কেইবাটাও শিকিলা প্ৰথম কথা হৈ গ'ল একাউণ্টেঞ্চি মানে হয় কি হোৱাট ইজ একাউণ্টেঞ্চি সেই বিষয়ে তোমালোকে আজি গম পালা তোমালোকে গম পাবা একাউণ্টেঞ্চিনো প্ৰথম কোনে উলিয়াইছিলে ঠিক আছে বা কোনখন প্ৰিণ্টেড বুকত একাউণ্টেঞ্চিৰ বিষয়ে উল্লেখ আছে সেই বিষয়ে আজি আমি গম পালোঁ তাৰোপৰি আমি কেইবাটাও আজি টাৰ্মছ আমি গম পালোঁ যেনেকৈ ইভেণ্টৰ কথা গম পালোঁ ইভেণ্ট মানে কি ঠিক আছে ট্ৰানজেকশ্যন মানে কি আমি গম পালোঁ লেনদেন শব্দটো আমি ব্যৱহাৰ কৰি থাকোঁ কিন্তু লেনদেন মানেনো কি আজি আমি গম পালোঁ আৰু আমি গম পালোঁ বুক কিপিং মানে কি ঠিক আছে বুক কিপিং মানে যে ৰেকৰ্ডিঙকে বুক কিপিং বুলি কয় কমাৰ্চৰ ভাষাত একাউণ্টিঙৰ ভাষাত ৰেকৰ্ডিং ইজ বুক কিপিং সেই বিষয়ে আজি আমি গম পালোঁ তাৰ লগতে এই যে বুক কিপিং যে কৰে লিখিত অৱস্থাত যে ৰখা হয় তাৰ কিছুমান অবজেক্টিভছ আছে কিছুমান উদ্দেশ্য আছে বুক কিপিঙৰ উদ্দেশ্যবিলাকৰ বিষয়েও আজি আমি অলপকৈ আলোচনা কৰিলোঁ ঠিক আছে গতিকে ইয়াৰ পিছৰ পৰ্যায়ৰ যিবিলাক ভিডিঅ'জ থাকিব তাতো আমি কিছুমান বেছিক টাৰ্মছ কিছুমান আমি আলোচনা কৰিম একাউণ্টিঙৰ কাৰণ কিছুমান টাৰ্মছ আছে যিবিলাকৰ লগত তোমালোক মেবি পৰিচিত নহয় সেইখিনি বিষয়ে আমি পিছৰ পৰ্যায়ত আমি আলোচনা কৰিম গতিকে এই ভিডিঅ'টোৰ পৰা যিখিনি তোমালোকে শিকিলা আৰু যদি তোমালোকৰ কিবা ডাউটছ আছে তেন্তে তোমালোকৰ কাইলৈৰ যিটো লাইভ যিটো ক্লাছ হ'ব সেই ক্লাছটোত তোমালোকে ক্লিয়াৰ কৰি ল'বা বুলি আশা ৰাখিলোঁ আজিলৈ ইমানেই ধন্যবাদ থেংক ইউ